হৰেন্দ্ৰ ছাৰ তাত থিয় হৈ আছে আপোনালোকে ছাত্ৰ ছাত্ৰী সমূহকে লগত আগলৈ আমাৰ মাজত উপস্থিত আছে কলিয়াবৰ কলেজৰ উপস্থিত আছে সিদ্ধান্ত আচাৰ্য মৃত্যুঞ্জয় আপুনি আমাৰ মাজত উপস্থিত আছে that the sun can die, and by saying die, it's not like a form of life, okay? So we will just not need the sun anymore. So for this, you need to understand the story of the life of the star. Okay, so you know that two hydrogen atoms can combine and become helium, and then that will have a large amount of energy released, and that is how a star is producing energy, right? So when this process is happening normally, this is how the sun is going to be appearing. Now as a star evolves, it will start. So গতিকে তোমালোকো এনেকুৱা মহাকাশ এটা বৈজ্ঞানিক যাত্ৰা ভাৰতৰ যি এটা বিকাশ যাত্ৰা বিজ্ঞানৰ ক্ষেত্ৰত তাত তোমালোকে যোগ দিব লাগিব সেইকাৰণে আমি বাস্তৱত আনিছোঁ নোৰে গতিকে আমি ৰকেটৰ ইঞ্জিন কেনেকৈ দেখা পাওঁ সেইকাৰণে বাস্তৱ অনা হৈছে লগতে কেনেকৈ ৰকেট উৰে
in the future, then definitely one of the paths is going to be through science, where you would be taking up science, physics, maths particularly, and you can learn more about how these different stars have formed, all the different moons, planets, all of these, how they have formed. You can also learn about the Big Bang theory, which has formed the universe. So all of these things you will be able to understand if you take it up from a science perspective. Now next is the most common one again, which is rockets. Rockets are nothing but just a vehicle carrying instruments to space. So the instruments are kept inside something called a satellite. Have you all heard of satellites? Well, I've heard of satellites. Yes, it is Chandrayaan mission you all have heard of, right? So all of that. আজি আমি আয়ুষ পাব্লিক স্কুলে বিজ্ঞান ভাৰতী যেটো আমাৰ সংস্থা আছে সৰ্বভাৰতীয় তেওঁলোকৰ সহযোগত আমাৰ ৰাজীৱ দা আছে মোৰ জ্যেষ্ঠ ভাতৃ সদীক তেখেতসকলৰ সহযোগত ইছৰোৰ যেটো স্পেচ অন হুইল বুলি সৰ্বভাৰতীয় এটা স্কিম আঁচনি এটা আছে তো তাৰ অধীনত তেওঁলোকে কি কৰে ভাৰতৰ বিভিন্ন গ্ৰাম্য অঞ্চলবিলাকলৈ এইখন বাছ পঠায় তাৰ লগতে বিভিন্ন অনুষ্ঠানো আহে তেওঁলোকৰ বিজ্ঞানীসকলো আহে তো ইয়াৰ উদ্দেশ্য এটাই যে আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকল যিসকল মেধাৱী বা যিসকলৰ বিজ্ঞানৰ প্ৰতি ৰাপ আছে তেওঁলোকক মহাকাশ বিজ্ঞানৰ প্ৰতি আমি দুটা নতুন কথা কেনেকৈ শিকাব পাৰোঁ আৰু লগতে ইয়াত দেখিব আপোনাৰ বিভিন্ন ধৰণৰ ৰকেটৰ ইঞ্জিন ইত্যাদি আছে তো আমিতো ৰকেটৰ ইঞ্জিনটোতো আমি ইমান ঘৰতে বহি চাব পৰা বস্তু নহয় গতিকে বাছখনত ইছৰোৱে নিজে আমাৰ ওচৰলৈ পঠাই দিছে যাতে ইয়াৰ পৰা ল'ৰা ছোৱালীৰ ওচৰৰ পৰা চাই কেনেকুৱানো থাকে কিমান ডাঙৰ হয় তাৰ যিটো ডাইমেনশ্যন ৰিয়েল লাইফ যিটো ছবি সেইটো যাতে অভিজ্ঞতা তেওঁলোকে লাভ কৰিব পাৰে তাৰ কাৰণে ইয়াত ৰকেটৰ ইঞ্জিনসহ আৰু যিখিনি ইছৰোৰ যিখিনি মানে অভিযান তেওঁলোকে সফলতাৰে সম্পাদন কৰিলে তাৰ ওপৰতো এটা চমু বিৱৰণী বাছখনত প্ৰদৰ্শনী কৰা হৈছে আৰু এই গোটেই পদক্ষেপটো লোৱাৰ ক্ষেত্ৰত বিজ্ঞান ভাৰতী যেটো আমাৰ সংস্থা আছে বিজ্ঞান ভাৰতীৰ এটা অভূতপূৰ্ব আমাৰ প্ৰতি অৱদান আছে মই আমাৰ ৰাজীৱ দা আছে ৰাজীৱ দাকে মই তেওঁৰ মুখেৰে বিজ্ঞান ভাৰতী দুআষাৰ আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে অনুৰোধ ইয়াত 10খন স্কুলে সম্পূৰ্ণ অংশগ্ৰহণ কৰিছে আয়ুষ পাব্লিক স্কুলে গোটেই বস্তুটো আয়োজন কৰিছে কলিয়াবৰ ভিত্তিত ইছৰোৰ আমাৰ ডক্টৰ ঋতু অনিল কুমাৰ আহিছে তেখেত নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ যিটো ইছৰোৰ এটা সংস্থা শ্বিলঙত আছে তাৰ পৰা আহিছে তেখেতৰ মূল কামেই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত আহি পিনি অন্তৰংগ বাৰ্তালাপ কৰা তাৰপৰা বিজ্ঞানৰ সন্দৰ্ভত কিবা কিবি বাৰ্তালাপ কৰা গতিকে তেওঁ থাকিব এতিয়া অলপ দেৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁক ব্যক্তিগতভাৱে পায় আজি বহুত আমি দেখিছোঁ আমি বহুত প্ৰশ্নোত্তৰ আহিছে তো আমি ভাবিবই নোৱাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে ইমান বেছি আপডেটেড যিটো আমি বিদ্যালয়ত কেতিয়াও মহাকাশ বিজ্ঞানৰ ওপৰত আমি বিশদ অধ্যয়ন দিয়াব নোৱাৰোঁ পাঠদান কৰিব নোৱাৰোঁ তথাপিও তেওঁলোকে মোবাইলৰ মাধ্যমেদি হওক প্ৰত্যেকখন বিদ্যালয় আজি কি চৰকাৰী বিদ্যালয় কি বেচৰকাৰী বিদ্যালয় তেওঁলোকে যিটো সুযোগ পাইছে তাৰ কাৰণে আমি আয়ুষ পাব্লিক স্কুলৰ পৰা যথেষ্ট আমি নিজেই এটা আনন্দ লাভ কৰিছোঁ এই পদক্ষেপৰ কাৰণে বিজ্ঞান ভাৰতী হ'ল এটা সৰ্বভাৰতীয় বিজ্ঞানৰ ওপৰত কাম কৰা অনুষ্ঠান স্বদেশী ছায়েন্স মুভমেণ্ট উইথ স্বদেশী স্পিৰিট যে ভাৰতত বিজ্ঞানৰ দিশত থকা অৱদান ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ মাজলৈকে লৈ যোৱা আৰু সেই উদ্দেশ্যেৰে বিজ্ঞান ভাৰতী 1982 চনৰ পৰা কাম কৰি আহি আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংগলোৰত প্ৰথম 1982 চনত স্বদেশী ছায়েন্স মুভমেণ্টেৰে ইয়াৰ আৰম্ভণি ঘটিছিলে আৰু এই বিজ্ঞানৰ যি প্ৰচাৰ আৰু প্ৰসাৰতাৰ ক্ষেত্ৰত বিজ্ঞান ভাৰতীয়ে যি কাম কৰি আছে তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ইছৰোই বিজ্ঞান ভাৰতীৰ লগত যোৱা নৱেম্বৰ মাহত এখন MOU সাইন কৰিছিলে যে ভাৰতবৰ্ষৰ চুকে কোণে বিজ্ঞান ভাৰতীয়ে এই ইছৰোৰ এই যি আউটৰিচ প্ৰগ্ৰেম যিটো স্পেচ অন হুইলছ সেইখন আমি লৈ যাম তেওঁলোকৰ গোটেই ভাৰতবৰ্ষত এনেকুৱা 5খন বাছ আছে আৰু আমি 5খন বাছকে গোটেই দেশৰ বিভিন্ন প্ৰান্তত লৈ গৈছোঁ আৰু নৱেম্বৰৰ পৰা এতিয়ালৈকে আমি প্ৰায় 40 লাখ ল'ৰা ছোৱালীক আমি ভাৰতত দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু অসমত এই ক্ষেত্ৰত আমাৰ আৰম্ভ হ'ল যোৱা 10 তাৰিখৰ পৰা মহৰ্ষি বিদ্যা মন্দিৰ স্কুলত আমি আৰম্ভ কৰিলোঁ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু মাননীয় সাংসদ মঙলদৈৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত তাৰ শুভাৰম্ভ ঘটিছিলে লগতে নেচাকৰ ডাইৰেক্টৰ যি ইছৰোৰ এটা অনুষ্ঠান আমাৰ শ্বিলঙত আছে তাৰে ডাইৰেক্টৰ ডক্টৰ SP আগৰৱালজীও পাৰ্চনেলি তাতে উপস্থিত আছিলে আৰু গুৱাহাটীত আমি আৰম্ভ কৰি গুৱাহাটীৰ পিছত আমি জাগিৰোডৰ পিছত মৰিগাঁৱৰ পিছত যোৱাকালি আমি নগাঁৱত আছিলোঁ আৰু আজি আমি ইয়াতে কলিয়াবৰৰ আয়ুষ পাব্লিক স্কুলৰ লগত আমি যোগদান কৰি আমি এই কাৰ্যটো সম্পন্ন কৰিছোঁ আৰু আজি আহি ইয়াতে সঁচাই যথেষ্ট অভিভূত হৈছোঁ যে ইমান ভিতৰত থকা ল'ৰা ছোৱালীৰ মাজতো যি বৈজ্ঞানিক যি এটা বিজ্ঞানৰ প্ৰতি জানাৰ যি তেওঁলোকৰ ইচ্ছা এই বস্তুটো যে আমি আচল ক্ষেত্ৰত আজি মই সাফল্য বুলি কওঁ কাৰণ কলিয়াবৰৰ নিচিনা জখলাবন্ধাৰ জাগা এটুকুৰাত আহি আমি এনেকুৱা প্ৰতিভাৱান ল'ৰা ছোৱালী দেখা পাই
পাই আমি নিজকে সৌভাগ্যমণ্ডিত বুলি ভাবিছোঁ আৰু লগতে এই যে কাৰ্যক্ৰমটো যিটো আমি লৈছোঁ সেইটো সঁচাই আমাৰ কাৰণে সফল হৈছে বুলি আমি নিজেই অনুভৱ কৰিছোঁ আৰু ইয়াৰ পিছত আমি তেজপুৰত যাম তাৰপিছত আপোনাৰ ওদালগুৰি চিপাঝাৰ বাইহাটা চাৰিআলি ৰঙিয়া নলবাৰী তাৰপিছত পাঠশালা গৈ এনেকৈ আমি গুৱাহাটীত এই প্ৰথম ফেজৰ সমাৰম্ভ কৰিম আকৌ ছেকেণ্ড ফেজ আমি আকৌ পূজাৰ পিছত আৰম্ভ কৰিম আৰু তাৰপিছত থাৰ্ড ফেজ আমাৰ এপ্ৰিলত আৰম্ভ হ'ব গতিকে এই তিনিটা কাৰ্যক্ৰমৰ মাজেদি আমি অসমৰ চুকে কোণে প্ৰায় 10 লাখ ল'ৰা ছোৱালীক আমি লাভৱান্বিত কৰিম বুলি আমি সংকল্পবদ্ধ হৈ আমি এই কামত আগবাঢ়ি আহিছোঁ I also request that you please don't, I am not really permitted to speak to media, so I'm more than happy to say that the school is lovely, the students are really good and very interesting questions were asked. So thank you. Can you speak some questions and communication students? Yes, I answered a few questions of the students, so I was very happy to do that and the questions were of very good quality also. Yeah.